এয়া হ'ল কাকি পুৱাৰ ভাগত প্ৰতিদিনে শান্তি এগছিকৈ মন্দিৰত চাকি জ্বলায় অৱশ্যে এই চাকি গছিৰ মূল কাৰণ হ'ল তেওঁ মহাদেৱক প্ৰতিদিনে প্ৰাৰ্থনা কৰে যাতে সমাজত দিনক দিনে নাৰীৰ ওপৰত চলা অত্যাচাৰ মানুহে মানুহৰ ওপৰত চোকাস্ত প্ৰহাৰ কৰা দিনক দিনে সমাজত বাঢ়ি যোৱা দুৰ্নীতি হিংসা ভেদভাৱ আৰু মানুহৰ মাজৰ পৰা হেৰাই যোৱা দয়া মমতা আৰু বহুতো সমাজত চলি থকা অন্যায়ৰ ন্যায়ৰ বাবে তেওঁ মহাদেৱক প্ৰাৰ্থনা কৰে সমাজত বাঢ়ি গৈ থকা এই অমানৱীয় কাণ্ডবোৰক লৈ তেওঁ বহুতো চিন্তিত হৈছে সমাজখন বাৰু মানুহৰ হৈ থাকিবনে নে সমাজখন এটা সময়ত নৰপিশাচৰ হাতত বিক্ৰী হ'বগৈ সেয়েহে তেওঁ মহাদেৱক বিচাৰে যাতে সমাজখন মানুহৰে হৈ থাকক সমাজখন যাতে নৰপিশাচৰ নহয়গৈ কোনে জুখিব কোনে জানিব এবুকু সঁচা মৰম কাৰ বাবে ৰাখিছা হৃদয় দুৱাৰ খুলি ঐ ভণ্টি কি হ'ল কৈ যা মা ক'ত গ'ল মন্দিৰত চাকি জ্বলাব গৈছে কথা এটা কওঁ শুন না কৈ যা এই মই মানে অলপ ওলাই যাওঁ আহোঁতে তোলে খাবলৈ কি আনিম কচোন আই এইষাৰ আজি আকৌ তোৰ মুখত কি শুনিলো এই কণ আৰু এইজনী আনিব খুজিছ যিহেতু পেকেট দুটাকে লৈ আহিবি যা ঠিক আছে দে আৰু এটা কথা শুন না ক হেৰি মোৰ মানে কাপোৰ কেইটামান আছে ধুই দিবি না বেটা সেইকাৰণেতো মোলৈ কিবা আনাৰ কথা কৈছ মই নোৱাৰো এই দিবি না মই নোৱাৰো কৈছো নহয় নোৱাৰতো হ'ব দে ধুই থম যা এইজনীহে মোৰ ভণ্টি ৰূপালী বাই ৰূপালী বাই কৈ যা মালটো হ'ব নেকি এই ৰাতিপুৱাই কোনে মাল খায় আৰে এইহেন বিনোদ প্ৰসাদ বৰুৱা থাকোঁতে আকৌ সোধে ৰাতিপুৱাই কোনে মাল খায় ঐ ইমান চিঞৰি নকবিচোন কোনোবাই গম পালে মোৰ মদ বেচা বন্ধ হ'ব দে যা আছে যদি লৈ আহ দি আছো অলপ বহচোন ঐ মা কি কৰি আছ পদূলিত ৰৈ ভাৰ্গৱ এতিয়াও অহা নাই যে ক'তবা গ'ল সি ৰাতিয়ে হ'ল দেখোন মা তই এনেই চিন্তা কৰি থাক সি দোকানলৈহে গৈছে আহিব নহয় আহ ঘৰলৈ আৰে তুমি কি কৰিলে ছাৰ এই ২ নং কাকি চাৰিআলিত মদৰ নিচাত মাতাল হৈ পথেৰে অহা ছোৱালীবিলাকক অভদ্ৰামী আচৰণ কৰিছিল আৰু ছাৰ আমি আনিব যাওঁতে সি আমাকো বেয়া ব্যৱহাৰ কৰে আচলতে ছাৰ ইহঁতে মোক চিনিয়ে পোৱা নাই তোক চিনি পাবলৈ তোৰ বাপেৰে টকা দি ইয়াত মোক ৰখাই থোৱা নাই পুৰবী তেওঁ আচলতে ঠিকেই কৈছে তোমালোকে এই থানাত নতুনকৈ জইন কৰিছা সেইবাবে তেওঁক ইমান ভালদৰে তোমালোকে নাজানা বিনোদ তুমি বহা অ'কে ছাৰ তেওঁক চিনি পাবলৈ আৰু কি বাকী থাকিল আপুনি এবাৰ নিজেই ভাবকচোন নাই আচলতে তুমি ভবাৰ দৰে নহয় তেওঁ এজন ভাল সমাজ সেৱক আৰু এই অঞ্চলত তেওঁ এটা ভাল নাম আছে যদি সমাজ সেৱক এজন সমাজ সেৱকৰ আচৰণ এনেকুৱা হয় নেকি ছাৰ আচলতে তেওঁ নিচা নকৰে
হয়তো আজি তেওঁ জোখতকৈ বেছি নিচা কৰিলে। নিচাৰ কোবত তেওঁ কি কৰিলে নিজেই গম পোৱা নাই চাগৈ। বেয়া নাপাব, ক্ষমা কৰিব। নাই 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 নাই, আপুনি মোৰ পৰিচয় কি নাজানে, সেয়েহে একো নাই দিয়ক। মিষ্টাৰ বিনোদ প্ৰসাদ বৰবৰুৱা। কওক। কেতিয়াবা সময় পালে এপাক আহিব, আপোনাৰ লগত বহুত কথা পাতিব লগা আছে। বাৰু, আৰু আজিৰ এই কেছটোৰ পৰা বচাই দিয়া বিনিময় দিয়ক আৰু কিবা এটা। আহিছোঁ দিয়ক। বাৰু, লগ পাম কেতিয়াবা। নিশ্চয়। ই অহাই নাই? নাই অ' মা। ডেকা হৈছে সি, নিজকে বৰ ডাঙৰ হ'লো বুলি ভাবিছে। ৰাতি 8-9টা বাজিল যে খবৰ নাই। আহক আজি সি। হ'ব দে মা, খং নকৰচোন, সি চাগে লগৰ কাৰোবাক লগ পাইছে। তই ককায়েৰক বচাবলৈ বাহানা বনাই নাথাকিবি। আহক আজি সি। হেই যা। চাচোন চা, পাছে পাছে কেনেকৈ আহি আছে পাই। হয় অ', মোৰ হ'লে ভয়হে লাগিছে। মোৰো অ'। ভয় নকৰিবি ৰচোন, এই ঘোচাৰে বহুত ল'ৰাক বগাই থোৱা নাম এটা আছে আকৌ মোৰ। চাবি আকৌ, ঘোচাৰ মুঠিটোহে যি, ঘোচা মাৰোতে মুঠি খুলি ক'ৰবাত পৰিবগৈ। কি কলি? চাবি নেকি? নালাগে, হ'ব নেকি? লাগিব, ৰহ দেখাই আছো। ঐ এই ৰাতি দুজনী ছোৱালী পিছা কৰিবলৈ তই কোন হা? ঐ হিমাক্ষী, ৰ মই ভাৰ্গৱ। হেও ভাৰ্গৱ দা, তইহে? চি কটা লাজে পালো পাই। মই হেও ভাল বাচিলোঁ দেই, নহ'লে আজি তোৰ হাতৰ ঘোচাত মোৰ নাকটো কি হ'ল হয় ঠিকেই নাই। ৰচোন তহঁত দুজনী গৈছিলি ক'ত? ৰূপালী বাইতাত গৈছিলোঁ অ', কাপোৰ কেইযোৰমান চিলাব দিব। আজি কিন্তু তোৰ সাহসটো বৰ ভাল লাগিল দেই। ভাৰ্গৱ দা, লাজ নিদিবিচোন, ভয়তে কি ওলাল গমেই নাপালোঁ। ভয়? ধেত, আজিকালি ছোৱালী মানুহৰ সাহস থাকিব লাগে, ভয় কৰা বাদ দে। নহ'লে আজিকালি কিছুমান ল'ৰাই ছোৱালীক দুৰ্বল বুলি ভাবি বহুত কিবা কিবি সুবিধা ল'ব বিচাৰে। হয় ভাৰ্গৱ দা, তই ঠিকেই কৈছ। ঠিকেই কৈছোঁ মানে? বৰ্তমান সময়ত নাৰী দুৰ্বল হৈ থাকিলে নহ'ব। নাৰী কি হয়, নাৰীয়ে নাৰীৰ পৰিচয় দাঙি ধৰিব লাগিব। সঁচাকৈ ভাৰ্গৱ দা। নাৰীক যাতে দুৰ্বল বুলি ভবা পুৰুষে নাৰীৰ সবল শক্তিৰ ওচৰত পুৰুষে নিজৰ বেয়া ভাৱ, ব্যৱহাৰ, আচৰণ সকলোবোৰ সলনি কৰি নাৰীক যাতে অন্তৰৰ পৰা সন্মানৰ ভাৱ জগাই তুলিব বাধ্য হয়। তই ঠিকেই কৈছ। আমি দুৰ্বল নহয়, আমি শক্তিশালী হ'ব লাগিব। আমি নিজৰ স্বাধীনতা নিজে গোটাব লাগিব। আমি পাৰিব লাগিব। আমি দুৰ্বল নহয়, আমি নাৰী হয়। নাৰী, আমি নাৰী হয়। আমি নাৰী হয়। ঠিক আছে দে, যা। তহঁত অকলে আহি থকা দেখি অলপ আগুৱাই দিব আহিলোঁ। যাওঁ দে। ৰূপালী বাই, দোকান খুলিছ? এয়া খুলিছোঁ দে। পিছে দোকান কেনে চলিছে? দোকান অলপ চলিছেই দে, মানে দুদিনমানৰ পৰা মালটো বেচিব লৈছোঁ যে। ঠিকে আছে দে, বেচিছ বেচ। এই সৰু ল'ৰা ছোৱালীবিলাকতে বিচাৰি আহিলে নিদিবি আকৌ। এবাৰ এটাই খোৱা মানে গোটেই চুবুৰীয়ে শেষ হৈ যাব। নাই কিয়নো দিম কচোন, খালি এটা অসুবিধা হৈছে জানোনে? কি অসুবিধাও? পুলিচে দেখোন দুদিনমানৰ পৰা আমাৰ দোকানত আহিব লৈছে, আৰু কিবা বেয়া বস্তু বেচোঁ নেকি সুধিও যায়। কোনোবাই কিবা লগাইছে চাগে। একো নাই দে, বেছি থাকচোন। ৱাইন শ্বপত বিক্ৰী কৰা মদ খালে যদি মদাহী সন্থাৰ একো ক্ষতি নহয়, তই বিক্ৰী কৰা মদ খালেনো কি ক্ষতি হ'ব? তইতো সেই ৱাইন শ্বপত বিক্ৰী কৰা মদবোৰেই বিক্ৰী কৰি আছ।
হ'লেও মোৰ ভয় লাগিছে অ'। এনেও পুলিচ বুলি ক'লে মোৰ ভয়ে লাগে। একো নহয় দে, আমি সাধাৰণ মানুহ, কিবা এটা কৰিয়েতো এসাঁজ ভাতৰ যোগাৰ কৰিব লাগিব। অঁ, এইটো সঁচা যে এইবোৰ বস্তুৱে জনসাধাৰণক ক্ষতি কৰে। সেইবুলি জানো আমাৰ মদাহী সন্থা এইবিলাক খোৱা বাদ দিছে, বা চৰকাৰখনে হ'লেও জানো ৱাইন শ্বপবোৰক এইবোৰ বিক্ৰী কৰিবলৈ মানা কৰিছে? কৰিবনো কিয় কচোন? আমাৰ দৰে সাধাৰণ জনতাৰ কথা ভবা চৰকাৰখনে আকৌ তেওঁলোকৰ পৰা মদ বিক্ৰী কৰা বিনিময়টো পাই থাকে নহয়। জনতাৰ কথা কিমান ভাবে ইয়াতে বুজা যায়। কেৱল চব ছাত্ৰ এসাঁজ খাবৰ বাবে দিনে ৰাতি চিন্তা কৰি শেষত যেনিবা অলপ উপাৰ্জনৰ বাবে আমাৰ দৰে কিছুমান মানুহে উপাৰ্জনৰ বাবে সৰুকৈ এই ব্যৱসায়টোকে কৰে। তেতিয়াহে সেই মানৱৰূপী নৰপিশাচবোৰৰ চকুত পৰে যে সেই সাধাৰণ মানুহজন বা মানুহগৰাকীয়ে বেয়া বস্তু বিক্ৰী কৰি আছে। কিন্তু ৱাইন শ্বপত বিক্ৰী কৰা মদবোৰ কি হয়, এবাৰ তেওঁলোকক মোৰ প্ৰশ্ন কৰিব ইচ্ছা আছে। তই বিক্ৰী কৰ, তোৰ লগত মই আছোঁ। ভাৰ্গৱ, আমাৰ দৰে সাধাৰণ মানুহবোৰৰ বাবে কোনো নাই অ'। আমি আমাৰ বাবে নিজে নিজৰ সাহস হ'ব লাগিব। সঁচাকৈও আমি এনে এখন সমাজত বসবাস কৰি আছোঁ, প্ৰায়বোৰ দেখোন মানুহৰ ওপৰত একো একোজন নৰপিশাচেও। হয় দে। ঐ, তই ইমান সোনকালে আহিলি যে? তোলৈ মনত পৰিল, গুচি আহিলোঁ। কিয় বা মনত পৰিল মোলৈ আজি? তোলৈ কিয় মনত পৰে তই নাজাননে? অ', কিন্তু দিন দুপৰতে এইবোৰ নহ'ব নহয়। আৰে, কোনেও গম নাপায়তো, আৰু টকাটো যিমানেই লাগে সিমানেই পাবি নহয়। নহ'ব। আৰে, নহ'ব যি সিদিনা ফোন কৰি মাতিছিলি কিয়? তোক মই ৰাতিহে আহিব কৈছিলোঁ, দিনত আহিব কোৱা নাছিলোঁ নহয়। হয় নেকি? থাক তই কেলাম, মই যাওঁ। ক'ত যা ঐ? আহ ভিতৰলৈ। মাৰে ক'ত গ'লো আজি? মা অলপ ওলাই গৈছে। আচ্ছা। নিহাৰিকা। অঁ, কওকচোন বাইদেউ। বিনোদ প্ৰসাদ বৰবৰুৱা ল'ৰাজন ছাৰে কোৱা কথাবোৰৰ ভিত্তিত তেনেকুৱাই লাগেনে বাৰু? আপোনাৰ কেনে লাগিছে নাজানো, কিন্তু মোৰ হ'লে মানুহজন একেবাৰে তেনে লগা নাই। মোৰো বৰ সন্দেহজনক মানুহজন। এনে লাগিছে যেন তেওঁ কিবা ডাঙৰ অপৰাধীহে। কিন্তু ছাৰে জানো আমাক মিছা ক'ব? আৰু আমি জানাতো আমাৰ ছাৰ বহুত কাঢ়া হয়। কলিযুগৰ মানুহ ইমান সহজ নহয়, বৰ চিন্তনীয় বিষয়। হয় দিয়ক, কেনে মানুহ এজনক ছাৰে কেনেকুৱা বুলি পৰিচয় দিছে। তাকেহে দিয়া। ঐ, কি হ'ল তোৰ? এনেকৈ পাছে পাছে আহি আছ যে? ভাল লাগে, কিবা এটা ভাল লাগে। ঐ, কি ভাল লাগে হা? যা, ঘৰত মাৰে ভনীয়াৰ আছে যদি সিহঁতৰ ওচৰত থাকগৈ এনেকৈ। ঐ, মাইকী নিচিনাকৈ থাকিবি, বেছি কথা কবি। কি কৰিবি? মাৰিবি নে বেলেগ কিবা? নাই ধেমালিহে কৰিছোঁ। তই ধেমালি কৰিছ চাগে, কিন্তু মই নাই কৰা। মোক মোৰ উত্তৰ লাগে। দাদা হ'ব দিয়ক, আপুনিও যে গাঁৱৰে মানুহ, যিহেতু মিলা প্ৰীতিৰ মাজত চলিব লাগিব ন। মাইকী, এই শব্দটোৰ দ্বাৰা কি বুজা যায় আগত মোক বুজাই দেচোন তই। মাইকী মানে ছোৱালী, মানে নাৰী, আৰু নাৰী পুৰুষতকৈ দুৰ্বলে দিয়কচোন। সেইবাবে আমি কিছুমানক হাঁহোঁ, আবে ই মাইকী চানা। আচ্ছা, এইফালে আহ। ঐ, তই মোৰ গাত হাত দিছ? অঁ, দিছোঁ। কি কৈছিলি? মাইকী মানে দুৰ্বল? অঁ, পুৰুষতকৈ দুৰ্বল। ঐ, তোক যিগৰাকী মাতৃয়ে জন্ম দিছে, এই পৃথিৱীখন দেখাই দিছে, সেইগৰাকী কি পুৰুষ নাই? মা কেনেকৈ পুৰুষ হ'ব? নহয়, মা এগৰাকী নাৰী হয়। যদি জানই, তেনেহ'লে নাৰীক দুৰ্বল বুলি ভাব কিয়? কাৰণ পুৰুষৰ তুলনাত নাৰী দুৰ্বল, অলপ ভয়াতুৰ যে। হয় নেকি?
এটা কথা কি জাননে তোৰ দৰে মুখ্য অলগদ্ধ নাৰীক সন্মান কৰিব নাজানে কিছুমানে মাইকী শব্দটো বহু লোকক ঠাট্টা সুৰত ব্যৱহাৰ কৰে ভাৰ্গৱ দা আমি নাৰীক বুজিবলৈ এতিয়াও বহুত বাকীও যি নাৰী তেজ আমাৰ শিৰে শিৰে বিয়পি আছে যাৰ তেজে আমাক শক্তিশালী কৰি ৰাখিছে সেই নাৰী তেজৰ শক্তি দেখাই আমি নাৰীকে অৱহেলা কৰোঁ নাৰী দুৰ্বল নাৰী ভয়াতুৰ নাৰীৰ স্বাধীনতা নাই ইহঁতৰ দৰে নৰপিশাচবোৰৰ বাবে আৰু এই নৰপিশাচবোৰৰ বাবেই আমাৰ পুৰুষ জাতিটোৰ বদনাম ভাৰ্গৱ দা তই কেৱল পুৰুষকে এনেকুৱা বুলি নাভাবিবি আমাৰ নাৰী সমাজতো কিছুমান এনে কলংক নাৰী আছে যাৰ বাবে নাৰীৰ ক্ষমতা নাৰীৰ অধিকাৰ আৰু নাৰীৰ স্বাধীনতা নাইকিয়া হৈ আছে আৰু সমাজৰ বহু লোকে সেই লাজ-শৰম নথকা কলংক নাৰীবোৰৰ বাবে আমাৰ গোটেই নাৰী জাতিটোকে ঘৃণা কৰিবলৈ বাধ্য হয় আমি আমাৰ সমাজৰ পৰা নৰপিশাচবোৰ নিজে দূৰ কৰিব লাগিব নাৰীয়ে নাৰী সমাজৰ পৰা কলংক নাৰীবোৰ আঁতৰ কৰিব লাগিব আৰু পুৰুষে পুৰুষৰ সমাজৰ পৰা ইহঁতৰ দৰে নৰপিশাচবোৰ দূৰ কৰিব লাগিব তেতিয়াহে মৰম চেনেহ সন্মানেৰে ভৰপূৰ এখন সুন্দৰ সমাজ গঢ় লৈ উঠিব আমি পাৰিব লাগিব আমি মানুহ হয় নৰপিশাচ নহয় নৰপিশাচে মানুহৰ ওচৰত হাৰ মানিব লাগিব মানুহৰ সমাজৰ পৰা মানুহে নৰপিশাচ দূৰ কৰিব লাগিব নহ'লে মানুহ গুচি এইখন নৰপিশাচৰ সমাজ হ'বলৈ বেছি সময় নালাগিব থহে তহঁতৰ ফটা লেকচাৰ নিহাৰিকা ছাৰ পূৰবীক মাতি দিবাচোন ঠিক আছে ছাৰ বিনোদ প্ৰসাদ বৰবৰুৱা সময় পালে এপাক লগ কৰিবাচোন অলপ কথা আছিল নাই চিন্তা কৰিব লগা তেনেকুৱা একো নাই যদি অলপ আছে বাৰু ঠিক আছে দিয়া ছাৰ মোক মাতিছিল হয় আমালৈ এটা খবৰ আহিছে কাকিৰ এখন চুবুৰীয়া দোকানত এগৰাকী মহিলাই মদৰ ব্যৱসায় চলাই আছে আমি তালৈ যাব লাগিব ঠিক আছে ছাৰ তুমি গাড়ী উলিয়াব দিয়া আমি এতিয়াই যাব লাগিব হ'ব বাৰু জয় এটা কথা কি জানো আজিকালি কোনো ছোৱালীকে সঁচা ভাল পাব নালাগে ভাল পাব লাগে শৰীৰৰ মজা ল'ব লাগে আৰু বিন্দাছ এৰি দিব লাগে কাৰণ আজিকালি দুনিয়াটো এইবোৰেই চলি আছে কিন্তু এই ভাৰ্গৱৰ কথাখিনিলে চালেচোন হে সি এটা মূৰ্খ সি হেনো নাৰীক সন্মান কৰে যিদিনা নাৰীৰ আচল কোপটো খাব সেইদিনা চব নিজে ওলাই পৰিব ঠিকেই কৈছে আপুনি আপোনাৰ কথাত মই একমত কোন এইজনী নীলাক্ষীনে কি এবাৰ তাইক সঁচা ভাল পাব বৰ মন যায় মোৰ এই সৰুৰে পৰা ছোৱালীজনী মোৰ বৰ ভাল লাগে আপুনি সঁচা ভাল পাব কিয় মই নোৱাৰোঁ নেকি আজিলৈ কিমান ছোৱালীক সঁচা ভাল পালোঁ আপোনাৰ সঁচা ভাল পাওঁ মানিবলগীয়া কিন্তু কি আচৰিতকৈ ভাল পায় আপুনি
সৰুৰ মজা নোপোৱালৈকে আপুনি ভাল পায়েই থাকে শেষত 1 2 3 4 4-5 বছৰ সঁচা ভাল পাওঁ অভিনয় কৰি সৰুৰ মজালৈ সঁচা ভাল পোৱাৰ ৰাডিঅ' চালা। কিন্তু চব ছোৱালী আকৌ আপোনাকে ভাল পায়, অন্তৰা বিশ্বাস কৰে চবেই। কি আচৰিত ন আপুনি? আজিৰ দিনত মোৰ দৰে আচৰিত হ'বই লাগিব, নহ'লে ভাৰ্গৱৰ দৰে সৎ হ'বলৈ গ'লে ছোৱালীৰ পৰা গতা খাব লাগিব। ঠিক কৈছে পংকজ। নীলাক্ষীয়ে বাৰু মোক ভাল পাবনে? আৰে নাপাব কিয়? আপোনাৰ টকা সা সম্পত্তিৰ লগতে সমাজত এটা সন্মান আছে। আৰু আজিকালি ছোৱালী এইবোৰেই বিচাৰে। আপুনি কেনেকুৱা সমাজে নাজানেতো, কেৱল আপুনি আৰু মই জানো। আৰে সেইকাৰণেতো তই মোৰ ভাল বন্ধু। কি হলো তোৰ? কাৰোবাৰ প্ৰেমত পৰিছ নেকি? কোনো জানিব পাৰিম নেকি নামটো? পাৰিবি, কিন্তু কাকো ক'ব নোৱাৰিবি। কচোন কোন সেই বিশেষজন? ভাৰ্গৱ দা। হয় নেকি? পিছে সি জানেনে নাই? নাজানে, ভয় লাগেও তাক ক'বলৈ। এনেকৈ ভয় কৰি থাকিলে কেনেকৈ হ'ব? ময়ে কৈ দিম দে, নহ'লে এনেকৈ থাকোঁতে যাব গুচি। হেই লাজে লাগে পাই। ইচ লাজ চোৱা তাইৰ। ঐ শুন না। ক সি বাৰু মোক ভাল পাবনে? চিন্তাই নকৰিবি, মই আছোঁ নহয়। আৰু তাৰ চকুত চালে এনেকুৱা লাগে যেন সি তোকেই ভাল পায়। সঁচাইনে? মিছা কিয় ক'ম আকৌ? আমাৰ গাঁৱত দুজনেই ভাল ব্যক্তি আছে, এজন হ'ল ভাৰ্গৱ দা আৰু আনজন বিনোদ দা। বিনোদ দাক মোৰ ইমান এটা ভাল নালাগে, মানুহটো কিবা 2 নম্বৰী যেনহে লাগে। আৰু আমাৰ সমাজে তাকহে বেছিকৈ সন্মান কৰে। সি মানুহজন ভাল কাৰণেহে সন্মান কৰে। হ'ব থ। ঐ তোৰ পঢ়াৰ কাম নাই, মোবাইল চাই আছ যে? মা মোৰ পৰীক্ষা গৈছেহে। ঐ তেলেখাতি, ফাইনেল পৰীক্ষা আহি আছে, পৰীক্ষা গ'লেই হেনো তাই। লোকৰ হিমাক্ষীহঁতক দেখিছনে? কিনো মানে মা, এতিয়াৰ পৰা যদি পঢ়িয়ে থাকোঁ তেনেহ'লেচোন পৰীক্ষাৰ ওচৰত পাহৰিয়ে থাকিম। সেইকাৰণে পৰীক্ষাৰ ওচৰত পঢ়িম আৰু পৰীক্ষা দিম। মোৰ ভুল হ'ল বুজিছ। কিতাপবোৰ যে তই নিজে লিখা মই পাহৰিলোৱেই নহয়। মই যে এতিয়া পঢ়ি থাকি উঠি আহিলোঁ সেইটো হ'লে নেদেখিলি, মোবাইলটো লওঁতেই দেখিলি। একদম কামোৰ মানে। মাজনীও এতিয়া মাৰৰ কথাবোৰ কামোৰ যেন লাগিছে। এদিন বুজিবি মাৰে পঢ়াৰ কথা কিয় ইমানকৈ কৈ থাকে। মা নপঢ়ি নুশুনি আজি কেনে এটা সময় পাৰ কৰি আছোঁ আমি অশিক্ষিত মানুহবোৰেহে বুজি আছোঁ। আমাৰবোৰৰ দৰে তহঁতবোৰো যাতে এনে দশা নহওক সেইবাবেহে আমি পিতৃ মাতৃবোৰে পঢ় কৰি থাকোঁ। মা তুমি ভাঙি নপৰিবাচোন, মই পঢ়িম দিয়া। ই অহাই নাই নেকি? নাই মা। ডেকা ওলাইছে, আহক ৰহ দি আছোঁ আজি তাক। এই মাজনীও মানে এতিয়াই দুখ কৰিলে আকৌ এতিয়াই ৰুদ্ৰমূৰ্তি ধৰিলে। মাৰ মহিমা অপাৰ দেই। আপোনালোক? শুনিছোঁ তই হেনো তোৰ দোকানত 2 নম্বৰী কাৰোবাৰ চলাইছ? নাই ছাৰ, মিছা কথা এইবোৰ। বাৰু তুমি দোকানখন এবাৰ ভালদৰে চোৱা। ঠিক আছে ছাৰ। হে প্ৰভু, চকু মেলি চাবা আৰু কেনেবাকৈ যদি মালখিনি পাই যায়।
মোৰ কি হ'ব? হে প্ৰভু, চকু মেলি চোৱা তুমি। ছাৰ, দোকানত তেনেকুৱা একো বস্তু পোৱা নাই। বাৰু শুন, তেনেহ'লে লুকাই চুৰি কৰি যদি এই ব্যৱসায় চলাই আছ তেনেহ'লে বন্ধ কৰ, নহ'লে আহি আছোঁ। যদি মই এই ব্যৱসায় বন্ধ কৰি দিব লগা হয়, মই চলিম ক'ৰ পৰা? আৰু এখন সাধাৰণ দোকানত বিক্ৰী হয়নো কিমান? কি কৰোঁ মই? যিটো কৰি অলপ চলিব পৰাকৈ ৰাস্তাটো পাইছোঁ, তাকোচোন মা, ঐ মা, মা, ঐ ভণ্টি, ভণ্টি শুলে নে কি বা? এইফালেও নাইচোন, ক'ত বা গ'ল? ভণ্টি ক'ত বা গ'ল? ঐ দাদা। অঁ, কি হ'ল? হে এইটো মনে মনে কওঁ। কি হ'ল? আৰু মই মনে মনে ক'বলৈ মই চোৰ নে ডকাইত? চোৰ ডকাইত একো নহয়। এই যে ৰাতি দেৰিলৈকে ঘূৰি ফুৰ, সেইকাৰণে মায়ে দুৱাৰ খুলিবলৈ মানাই কৰিছে। ডেকা ওলাইছে যে। ইছ ৰাম, এই মাজনীও মানে কি হ'ব নহয়? ঐ ল'ৰা, ডাও ডাওঁকৈ ক'ত যাব ওলাইছ? মাৰ ওচৰত। মা শুলে, উস্তাদি মাৰি যাবি, মায়ে দিব। আৰু দুৱাৰ খুলি দিয়া বুলি গম পালে মোকো দিব। কিয়? বুজি নাপাওঁ নেকি? মাৰ খং উঠি আছে। তেনেহ'লে মই কি কৰিব লাগিব এতিয়া? 100 টকা দে আৰু ভিতৰত ভাত বহা আছে, খাই শুগে। অঁ ঠিক আছে দে। ঐ ক'ত যাব ওলাইছ? পইচা দি থৈ যা। হেৰি, কালিলৈ দিলে নহ'ব নেকি? নহ'ব, বাকী মানেই ফাঁকি। তোৰ পৰাও মানে শান্তি নাই। লৈ 10 টকা। 10 টকাত তোক মই মাৰ পিটনৰ পৰা বচাব পাৰোঁ নেকি? বাকীকেইটা কাইলৈ দিম দে। আৰু কি তই এতিয়া বাহিৰতে থাকিবি নেকি? আহ ভিতৰলৈ। নাই 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 নাই, ঠিক আছে দে। ভাৰ্গৱ দা। অঁ নীলাক্ষী, কচোন। মানে ভাৰ্গৱ দা, তোক কথা এটা ক'বলগীয়া আছিল, বেয়া পাবি নেকি? নাই নাই, নাপাওঁ দে, কচোন বাৰু। মানে ভাৰ্গৱ দা, অ' সেইটো কথাহে। সেইটো কথানো বেয়া পাবলগীয়া কি আছে? তথাপিও তোক এনেধৰণৰ কথা নকওঁ যে, বা ক'বও ভাল নালাগে দেচোন। নাই নাই, তাই মোক ভাল পাওঁ বুলিহে কৈছে, একোতো পাপ কৰা নাই। হ'লেও ভয় লাগে দেচোন। ভয় কৰা একো কথা নাই। প্ৰেম হৈছে অন্তৰৰ এক পবিত্ৰ অনুভৱ। কাৰোবাক ভাল লাগিবলৈ বা ভাল পাবলৈ তাৰ কোনো নিৰ্দিষ্ট সময়সীমা নাথাকে। কিন্তু সেই ভালপোৱাবোৰ কাৰোবাক প্ৰকাশ কৰিলে যে সেই ভাল সম্পৰ্কবোৰ শেষ হৈ যাব ধৰে কিয়? সেয়ে নৰপিশাচে কৰে, মানুহে নহয়। মৰমৰ মূল্য নৰপিশাচে নুবুজে, প্ৰকৃত মানুহ আৰু জীৱ জন্তুৱেহে বুজে। ভাৰ্গৱ দা, তই ঠিকেই কৈছ। তই এবাৰ ভাবিছাচোন, মোক কোনোবাই ভাল পাওঁ বুলিহে কৈছে, মোকতো কোনোবাই হত্যাৰ ভাবুকি দিয়া নাই, তাত বেয়া পাবলগীয়া কি আছে? হয় দে, এতিয়া হিমাক্ষীৰ উত্তৰটো কি হ'ব? তাইক এবাৰ মোক লগ কৰিব দিবি। হ'ব দে। কওকচোন, কিয় মাতি পঠালে আপুনি? তুমি অলপ সাৱধান হৈ চলিবা। তুমি এজনী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰিছা। কেছটো যিমান পাৰোঁ মই তল পেলাবলৈ চেষ্টা কৰিছোঁ, কিন্তুটো ক'ৰ পৰা আহিল? মই আপোনাক টকা দিছোঁ, গতিকে আপুনি কি কৰে সেইটো আপোনাৰ কথা। চোৱা, তুমি মোক টকা দিছা ঠিকেই, আৰু সেই অনুসৰি মই কেছটো ছল্ভ কৰিবলৈ বহুত চেষ্টা কৰিছোঁ। আৰু এজনী ছোৱালীক ধৰ্ষণ কৰি হত্যা কৰাটো ইমান সৰু কথা নহয়। আপুনি ক'ব বিচাৰিছে কি? কেছটো বাৰে বাৰে অ'পেন হৈ আছে। এইটোও জানো যে ধৰ্ষণ কৰা ছোৱালীজনীৰ ঘৰৰ অৱস্থা পাতি ইমান ঠিক নহয়, আৰু তেওঁলোকে এইবোৰৰ বিষয়ে ইমান নাজানেও। কিন্তু কি? এইবাৰ কেছটোত তেওঁলোকক কোনোবা এজন ল'ৰাই সহায় কৰি আছে। কি? অঁ, সেই গতিকে কৈছোঁ,
নিজকে অলপ সাৱধান কৰিবা, নহ'লে তোমাৰতো বিপদ হ'বই, লগতে মোৰো। কাৰণ আমাৰ দায়িত্ব হৈছে জনসাধাৰণৰ সাহস হোৱা। তেনেহ'লে আপুনি তেওঁলোকৰে সাহস হওক। কিন্তু মই তেনে আৰক্ষী নহয়, টকা যিয়ে দিব মই তেওঁৰহে। আৰু মই যাতে পুনৰ আহিব লগা নহয়। ঠিক আছে, যোৱা। বাইদেউ। হা? অঁ, কোৱাচোন। কি ইমান চিন্তা কৰি আছে? চিন্তা তেনেকুৱা একো নাই, কিন্তু কি বাইদেউ? এই যে বিনোদ প্ৰসাদ বৰবৰুৱা, ল'ৰাজনৰ প্ৰতি মোৰ অলপ সন্দেহ ভাৱ জাগিছে। কি সন্দেহ? আজিৰ পৰা প্ৰায় কেইবছৰমান আগত মোৰ ঘৰৰ ওচৰৰে ছোৱালী এজনী এই ঠাইৰ ল'ৰা এজনৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল। তাৰ পাছত ল'ৰাজনে বহু বছৰ ধৰি ছোৱালীজনীৰ লগত ভালপোৱাৰ অভিনয় কৰি আছিল আৰু ছোৱালীজনীয়ে ল'ৰাজনৰ ভালপোৱা সঁচা বুলি ভাবি ল'ৰাজনে বিচৰাৰ ধৰণে সকলোবোৰ কৰিব লৈছিল। মানে বাইদেউ? মানে ল'ৰাজনে বহু বছৰ ধৰি ছোৱালীজনীৰ লগত ভালপোৱাৰ অভিনয় কৰি শেষত ধৰ্ষণ কৰি ল'ৰাজনে ছোৱালীজনীক হত্যা কৰে। কি? এতিয়া সেই ল'ৰাজন এই বিনোদ প্ৰসাদ বৰবৰুৱা যেনেই লাগে মোৰ। বিনোদ প্ৰসাদ বৰবৰুৱা? তাৰ আচল পৰিচয় কোনোবাই জানে নেকি? মই উলিয়াব লাগিব। কাৰণ সেই দুখীয়া দৰিদ্ৰ মানুহ ঘৰে ছোৱালীজনীক ধৰ্ষণ কৰি হত্যা কৰাৰ কোনো ন্যায় নাপালে। হয় দিয়ক, আমি এখন মানুহৰ সমাজত আছোঁ নে নৰপিশাচৰ সমাজত বসবাস কৰি আছোঁ ভাবিলে কেতিয়াবা ভয় লাগে। আজিও পথত এনে দেশ কঁপাই যোৱা ঘটনাৰ ন্যায় বিচাৰি হাজাৰ হাজাৰ মানুহে আন্দোলন কৰি আছে, কিন্তু আমাৰ দেশৰ আইনখনে একো ন্যায় দিব নোৱাৰে। হয় দিয়া।